জলদি কৰ মানুহ আহিব হলে হল না নাই দি মোক ৰয়ে খটচট দি আছো ঘণ্টা জ্বালা খটচট আহিছে দেখোনে এলোক বহ বৰ ভালকে কোনোবা আহিছে নেকি নে আৰু অলপ খাই পেলাই দি আছো তোক জ্বালা খটচট জ্বালা যা দেখোনে জ্বালা খটচৰ পুৱাই পুৱাই তই বিৰি টানি আছে লোকে লোকে তহঁতে বিৰি টানা নাই অমিতাত থাৰা খেন কি দেখছা না এক চৰত বাইপেৰ বিয়া দেখাই দিম তোক এখনি বয়সত চালা আমি একোখন আছিলো দেখোন পিছক লৈকে আমাতকেও ওপৰত যাবি জ্বালাদা সঁচাই কৈছো অমিতাত থাৰা খাইছিলো তোক লাগে নেকি আৰু দে হ'ব দে জ্বালাদা ক'ত যাবা ইচ্ছা পিছে তই পিকনিক চিকনিক খাবা নাজানে কিন্তু কিয় নাযামাই পিকনিকৰ কাৰণে পইচা তুলবা যাবা আছো মানুহৰ ঘৰত তইও যা মোৰ লগত কিবা মাল চাল অলব নেকি মাল মানে কিবা অলপ পইচা চাইছা কি আৰু হাপাকে নাচল লাগে নেকি মানে নলয় পইচা পিকনিকৰ পইচা তুলবা যাবা আছো তাতে সি পইচা ওলোৱা কথা কয় তইও গেলি তই দিবাহে লাগব হ'ব দে দিম দে কিয়নো নাযাম আৰু দেউতে হাতকো দিবা দিবি দে হ'ব দে দিব দে যৌ ইতা মোৰ লগত যৌ পুৱাই তাৰ বিৰিত টানে নি এনে মাক দিম কোনবা দিনাখন তো হ'ব দে জ্বালাদা কিমান বকি থাকা যৌ হ'ব দে নহয় চাহি আছো তোক মই চেম্পু জ্বালা নেকি নে চাই পেলাই কচোন পুৱাই পুৱাই কিয় আহিলি ভাড়া চাড়া আছে নেকি ময়ো মানে ভাড়াত যাবাই ওলছিলো পাগলা সদায় কি ভাড়াই মাৰি থাকবি নেকি তই পিছে নামেলি আৰু কোনি খুৱাব মানুহ পিকনিকত যাই ধনী দিবা ধৰছি পিকনিক চিকনিকত নাজা নেকি হয়ো দেখোনে পিকনিকত যাবা লাগছিল তো পিছে ধৰি আহিছো পিকনিকত যোনী যায় পইচা তুলি আছো মানে মই পিছে কিমানকে বেছি নহয় চবৰে 500 টাকা কৰি যদি মায়েৰো যায় মায়েৰে গেলি 1000 টাকা হব 500 টাকা অলপ বেছি হয় নেকি দিনত দিনটো ভাড়া মাৰি থাকা তই 500 টাকা এটা দিবা নৰা পিকনিক বুলি আজিৰ দিনত ইমান কম টকাত পিকনিক হয় বুলি ভাবছা নেকি দে হ'ব দে ইমান খং কৰবা নাংগে হ'ব দে দিম দে 500 টাকা নাযায় দে দিম দে দিয়ে তই আৰু কৰিবা লাগে কি কথা কয় কালিয়ে যাম পিকনিকত যোগাৰ কৰবা নাংগে বস্তু কিনবা নালগে কালিয়ে যাবি নেকি দে হ'ব দে ক'ত যাবি পিকনিকত বেছি দূৰত নহয় ছাগালপাৰাত যাম কি কথা কয় ছাগালপাৰা গাঁও আৰু আমাৰ গাঁৱৰ পৰা কিমান দূৰত পিকনিক খাব যাবি পিছে তাতে এটা বঢ়িয়া পিকনিক খোৱা জাগা আছে তই গমে নাপাব দই নহলে বেছি দূৰত যাব লাগিলে পইচা বেছি তুলবা লাগব 2000 মান হব বোলো এনে আৰু ইমান টকা কিয় খেদাও তথাপিতো দেচোন অলপ বেছি দূৰত হলে ভাল লাগলা হয় ভাল লাগা বেয়া লাগা বাদ দি 500 টাকা দি হয় দে চেম্পু দে আগতে অলপ বেছি বকি আছে মেলো কাক তই বেছি বকি থকা কথা কৈছা নহয় দে বেছি বকি আছা তই বুলি সি কিয় কব মোক দে দি 500 টাকা খানা কিন্তু পুৰা জোৰদাৰ হব লাগব জোৰদাৰ নহব পুৰা ফাটাফাটি আইটেম কি থাকব চব থাকব মাছ মাংস কণী চব দে হ'ব দে মজা লাগব ছাগালপাৰাত গোটেই বৈদ্য ঠৌগা আপি আছে কিন্তু ঘণ্টা পিকনিক খাবা গেলি পটেই আহো নেকি তোৰ কিন্তু নহয় ছাগালপাৰা আপি গিলা বৰ্থক ঘণ্টা দে হ'ব দে আমি যাই থাকো ইতা যা ময়ো ভাড়াত যাওঁ এই পিছে কেইটা বজাত ৰেডি হ'ম প্ৰায় 10টা বজাত ওলাই আহিবি দে হ'ব দে জ্বালা দে দেখোন মানুহ পিকনিকত দিয়া পইচা দি চেৰাপ টানবা ধৰলি আকৌ নহয় কালি মিলে দিম নহয় হবা নৰো দে আৰু কি মিল তেহে মজা লাগছি আৰু যাবি না কাবাৰ তাত আৰু কিমান মানুহৰ তাত যাবা লগা আছে চেৰাপটো আৰু কিয় খাই ললি চাই এফালে আছোন তই কুত্তা চবটো আৰু কিয় মাৰলি মই চেৰাপ খাইছো তাতে তোৰ কি হল না তিতাৰ পৰা কি ঘণ্টা বকি আছা বুলি ইমান জোৰে মাত দিবা লাগে না মোক পাঠ পঢ়বা আহি ঘণ্টা কুকুৰটো এতিয়া মাৰোকে থাকে কোনবা দিনা খং উঠব ঘণ্টা বাংকাই দি কোবাম কুকুৰক মই এতিয়া ভাল লাগিল মোৰ এতিয়া জানা যো পেটলা উল্টাত তাত যাওঁ যো ঘণ্টা বটলটোত কিবা অলপ আছে ৰ এখনিয়ে মাৰি দিওঁ সেই ঘণ্টা কুকুৰটো পেলে দিছি মজা লাগি গেল ক'ত গেলি না কিয় গেছো তোৰ দোকানৰ বিক্ৰী বাৰ্তা কেনে দিন বেয়া নহয় দিয়ক ভালে মানুহগিলা আৰু পিকনিকত যাই আছে না মাংসটো মোৰ পৰাই লৈ আছে পুৰা কিনো কয় আজি পিছে দোকানত কেতিয়া যাবি পুৰা ভাত চাত খাই পেলাই একেলগে যাম আৰু দোকানত আৰু আপা এটা ৰাখছো নহয় কিনো কয় আপা ৰাখবা পৰা হৈ গেলি তই কি কৰব আপোনালোকৰ কৃপাত এই খুচিতে আজি দীপৰাৰ সাজ তোৰ তাতে মাৰি দিওঁ দে নাকি ৰবচোন ফোন এটা আহিছি মোৰ দে জলদি এৰে পৰা কাটি খোৱাহে কথা পাহৰে গৈছিলো ইয়াৰ স্বভাৱটো হেল্ল' ইতাই যাব লাগব নেকি দে মই যাই আছো দে কি হলে কিবা হৈছে নেকি মানে মোৰ শহুৰ দেউতাৰ বিৰাট বেমাৰ বোলে সেইকাৰণে মানে জলদি যাব লাগে তিৰি ফোন কৰিছে মাত্ৰ কিনো কয় আজিহে বেমাৰ হব লগা হ'ল না কি কৰিব উপায় নাই বুঢ়া মানুহ না হ'ব দিয়ক মই যাই থাকো যা ইমান আশা কৰিলো দীপৰাৰ সাজ তাত বহাব পাৰিম চলা ঘণ্টা ইয়াৰ খচ্চৰৰ শহুৰেক দেখোন মৰবা আজি 5 বছৰৰ বেছি হল ৰিক্সা কুকুৰে কি ফাঁকি দি থৈ গেলে কোনোবা এনে খং উঠব ঘণ্টা লুঙি গুলি গুবাম তো খোৱা নাই মিছা কথা কিয় কয়ে ঘণ্টা ভাবাই নাছিলো তিতা 1 নম্বৰৰ খচ্চৰ দুনিয়াৰ কামে আছে এসাঁজ ভাত খোৱাবা নৰে কুকুৰে মানুহ ৰখি আছে দীপৰাৰ সাজৰ কাৰণে পেটলা খুৰা মানে কলটা খুৰা তই কিহৰ পেটলা কৰাই মোক কলটা খুৰা মুখেদি ওলাই যায় দেখোন কিয় বা এনে খং উঠি আছে মাথা নষ্ট নকৰবি দেই দীপৰাৰ সাজৰ অংক নাই নেকি কিহত দীপৰাৰ সাজৰ অংকৰ কথা কবা তই ধেমালি করছো পিকনিক চিকনিকত কি নাযায় নেকি কিয় বা সুধলি কালি আমি চবে পিকনিকত যাম বুলি ভাবছিলো তো আপনিও যায় নেকি সেইকাৰণে সুধবা আহিলো
সেইটো আৰু সুধবা লাগে না, নাযাম না আৰু মই। সেইদৰিতো আহিলো। এতিয়া ক'ত যাবি পিকনিকত? বেছি দূৰত নহয়, ছাগালপাৰাতে। তাতে এটা বঢ়িয়া পিকনিক প্লেচ আছে না, তাতে খাম বুলি ভাবছো। বঢ়িয়া বঢ়িয়া, এইটো ভাল কথা কৈছে। বেছি দূৰত যোৱাৰ দৰকাৰ নাই। দিনকাল যিহে চলি আছে, ইমান কি যে দুৰ্ঘটনাবিলাক ঘটি আছে। কৈছে দে ওচৰতে যিহেতু খোজকাঢ়ি যাব পৰা যাব। সেইটো হয়। কালি কেইটামানত ওলব লাগিব? আহিব পুৰা 10টামান বজাত। যা যাম যা। কম 1 ৰোজ ভাতৰ খৰচা বাচা মানে বহুত বাচা। দিনত বস্তুৰ দাম যিহে বাঢ়ছি। পেটলাই ফ্ৰীতে খাব পাম বুলি ভাবছি। উল্টা ঘূৰা, আপুনি পিকনিকত কি ফ্ৰীতে যাব পাৰিম বুলি ভাবছি নেকি? পিছে আৰু পিকনিকত 500 টকাকে তুলছো আমি চবৰে পৰা। আপুনিও দিয়ক এতিয়া 500 টকা। কি কথা কয়, পইচা দি পেলাই পিকনিকত যাব লাগে? তে আৰু 500 টকা। যা, মই নাযাওঁ যা। ঠিক আছে বাৰু, কিন্তু হাঁহৰ মাংস, পাঠাৰ মাংস চব আছে কিন্তু। যা যা, মই নাখাওঁ যা। ঠিক আছে বাৰু। কালি পাঠাৰ মাংসটো নেপালী কাট দি আনবা লাগব দেই, তেতিয়াহে তামাম সোৱাদ হ'ব। আৰু হাঁহো একদম মকমৈকা হাঁহ ল'ব লাগব। যো। ঘণ্টা কি কৰা যায়, লোভে লগে দিলা দেখোনে মোৰ। এই বাদ দি ঘণ্টা দিয়ে দিওঁ দে 500 টকা। মাংস দেখোন পুৰা মাংস আছে। ৰ কি হ'ল বা? এইটো ল 500 টকা। আপুনি নাযায় বোলে। হ'ব দে, যাম যা। তহঁতে ইমান জোৰ কৰছা। ঠিক আছে দিয়ক বাৰু। চাবি দে, ভাগত কিন্তু মাংস ভাল পৰব লাগব মোৰ। পৰব টেনচন নাই। দে হ'ব দে, যা এতিয়া। কালি মই ৰাতিপুৱা ওলাম যা 10টামান বজাত। হ'ব দিয়ক। পেটলাৰ পৰা জিভাৰ পানী পৰি গৈছিল বোধে। তাকেইতো। 500 টকা এটা মোৰ। মাংস ভাল নাপালিহে দিম কুকুৰহঁতক। 1000 পৰা খাম ঘণ্টা। 500 টকা দিছো, ধেমালি নেকি? চব ঘণ্টা কালি পিকনিকত বেয়া এনজয় কৰিব লাগিব। যাই পে মাংস খাম। কুকুৰে আছে নে নাই এইবাৰ ঘৰত? বোধ দে, দৰ্জা খোলা আছে দেখোন। তাকেইতো, মাতি থাং ৰচোন। কালি আৰু হোটেলত কাম কৰে নাহি। জহামল দা। কি হলনো, কি লাগে তহঁতক? ঘণ্টা কৰবা মাতি আছা? এই জহামল দাই গোটেই এনি টাইম খঙতে থাকা। হ'ব দে, কিয় আহিছা সেইটো ক। মানে কালি গাঁৱৰ চবে পিকনিকত যাম বুলি ভাবছিলো। তোকো সুধি চাও, তই যায় নেকি? বেছি পইচা তোলা নাই দে, মাত্ৰ 500 টকাকে তুলছো। 500 টকাকে তুলছা, লগত 10 টকা এটা নাই মোৰ। আজিকালি হোটেলত কাম কৰা দেখোন। নতুনকে সোমাইছো হে, পইচা দিয়া নাই না। এইটো পিকনিকত যাবা বিৰাট ইচ্ছাই আছে মোৰ। এটা কাম কৰবা পাৰি। কি কাম বা কচোন? তহঁতে চবে খাৱা হোৱাৰ পিছত মাংসৰ হাৰা চাৰা দেখনি সেইখিনি খাম দে মই। এইটো পেলেহে দিবি। সেইটো হয় বাৰু, পইচা নিদিলি তো মাংসৰ হাৰাই খাব লাগব। খাম যা, মই এনেও বিৰাট ভাল পাওঁ না মাংসৰ হাৰা। এতিয়াতো পইচা নিদিলেও হ'ব না? দে হ'ব দে। খাৱাৰ পিছত তোক মাংসৰ হাৰা খিনি দিম দে। হ'ব যা, টেনচন নাই। মোৰো পিকনিক খোৱা হৈ যাব। দে কালি পুৱা 10টা বজাত ওলবি। তই অলপ কামতো লাগি দিবি আৰু পিকনিকত, যিহেতু তই পইচা নেদা। লাগি দিম, পুৰা লাগি দিম। অকল মাংসৰ ৰসটো দিলি হ'ল, বাকী তহঁতে খাৱা হাৰা কেটলা দিলি হ'ব দে মোক। দে হ'ব দে। মেলো যৌ। ঘণ্টা মাংসৰ হাৰা চবাম মই। পুৰা খাম ঘণ্টা মাংস, কেৰাহী খালী কৰি পেলাম। আমলক বিশ্বাস কৰে। 500 টকাও বাচি গেল মোৰ। একোদাই দেখোন গছৰ পাত মাখাহে খাই মৰে দেখোন। সি আৰু খাব না মাছ মাংস? সিয়ে নাখায়, ভায়েকে নাখাব না? ভায়েক যিহে বস্তু নাজাকে থাকব সি। ভেকো আৰু কি কথা পুৱাই মেলো আৰু জ্বালা একেলগে। বা আহিলি কচোন। কালিক লেগি পিকনিকত যাম বুলি ভাবছিলো। ধৰি তোকো কবা আহিলো। লাহে ক। কি বাবুই শুনা পালে দিগদাৰ হ'ব। পিকনিকত যোৱা কথা নকবি। কৰবা পিকনিকত যাম? মই মাছে খাওঁ না মাংসে খাওঁ? মই এইগিলা নাখাওঁ না আকৌ। নাযাওঁ যা, আমি নাযাওঁ এইগিলাখানত। পেট চেট নষ্ট হৈ যাব ঘণ্টা। তই এনে ওলবি, বাবুই খাব দে। নৰে বাপ্পা সিয়াক এইগিলাখান খাবাই নিদো মই। কোনবা দিনাখানহে খাবা দেও মই। আকৌ একদম মছলা নহয় কৰি। তাক বেছিভাগ গছৰ পাতে খুৱাই ৰাখো। তোৰো কেৱল গছৰ পাতে খাওঁ কাম দে। পিছে তহঁতে কি জানা গছৰ পাতত কিমান ভিটামিন আছে? নহয় দে, একদিনহে খাব। নালগে বাপ্পা শুনা বুলি ভাবছা? কিয় নাযামে পিকনিকত মই? তই মানে মনে শুনি আছা? নহয়, মই যামে পিকনিকত। দৰকাৰ নাই, এইগিলাখানত যাই পেলাই পেট বেয়া হ'ব, গম পাইছা না তই? মোৰ পেট বেয়া, তোৰ গছৰ পাত পাহা খাইয়ে পেট বেয়া হৈছে মোৰ। বেছি ওপৰত কথা কৈ আছে দে তই। দে ভেকো, একদিন খালি একো নহয় দে। একবাৰ কৈছো না, মই যামে পিকনিকত। তোৰ লগত চলি গেলে চবে পিকনিকত গৈছে আৰু মই নাযাম। একবাৰ কৈছো না বাবু, নৰা যাবা। ভেকো, বেছি দূৰত নহয়, ছাগালপাৰা দে। ছাগালপাৰাই হওক, কুকুৰপাৰাই হওক, মুঠতে বাবুই যাবা নৰে। সৰু চলি পেট বেয়া হৈ মৰব। যাবা নিদলি হ'ব মোক। দেউতা কি হল নকচোন? দেউতা হাত বাগিছে দে। ৰিক্সানা দাদে মোক পিকনিক খাব যাবা নেদে। খুৰী, আপনিও যাব নাকি? কি যাওয়া কথা কয়, কিয় নাযাম? ততে যাই থাকবি, কিন্তু বাবুই যাবা নৰে। গেলি কি হব? দৰকাৰ নাই, পিকনিকত জিতি খাই পেলাই পেট নষ্ট হ'ব তাৰ। কৈছো না মই যামেই। বেছি দেখবি তই বনাই থ জাৰি বুটিৰ ঔষধ মাকে গোটেই ভাঙিম মই, গম পাবি। বাবু, তই বেছি ওপৰত উঠছা দেই। গেলা কি হল? মোৰ লগতহে যাব। পদ্যে যাবা নৰে বুলি কৈছো না মই। কি হব মানে তোৰ লগতো? খুৰী, যাই যদি 500 টকাকে তুলছো মানে। দি তা পইচা নেদে কিয়? 500 টকা তুলছি বোলে। খা নকৰবি কিন্তু মোৰ পৰা পইচা। শুনলে দেখোন জ্বালা, পইচা নেদে বোলে। ঘণ্টা মই জমা কৰা পইচাই দিম ৰ। মোটামুটি 1000 টাকাৰ বেছি হব ৰ। দেখলি বাবুই গুচি গেল না? খং অলপ টাইমহে কৰে, পিছত মোৰ কথা নুশুনব সি। তথাপি তই এনে কৰবা নাংগে, দুখ পাই না সি। দেউতাকে 1 টাকা এটা নেদে, চবে পিকনিকত যাব, মৰে যাও নহব। নেতাৰ পেটৰ কিবা এটা হলে মোৰে টেনচন হব না। হলে তাক কবাত নি পেলাই গছৰ পাতে খুৱাই আনিম ৰ। কবা নৰো দে আৰু কেংকে গছৰ পাত মাহ খাই থাকা। ভাই, ডক্টৰ ভেকো এনে হৈছো নেকি? দে তথাপিতো এনকে নাখাই দে মানুহ গছৰ পাত। যদি কিবা এটা হলে মোৰ তাত আহি মৰা নাকি? সেইটো হয় দেচোন বাৰু। এই পিকনিকত একো নাখালেও তই গেলি ভাল লাগলা হয়। পিকনিকত আৰু বিৰাট ঠগা আপিগলা আহে না। তে আৰু ছাগালপাৰাত জানাই দেখোন কি ঠগা আপি থাকে। কিনো কয়ে যাবা পাৰি পিছে। বাবুক নককে মনে ওলাম ৰ। পিকনিক খাবি, মই পাৰো যদি এটা আপি পটম। বিয়াখনো পাতিম বুলি ভাবি আছো ৰ মই। কৈ ৰ ছাগালপাৰাত তামাম ঠগা আপি থাকা বুলি। পিছে ওলবি পিছে। হ'ব যা, অলম যা। পিকনিকত যাবা কিমান টকা লাগব নো খৰচত দাদা?
বেছি নহয় 500 টাকাকে তুলছো এইটো লৈ এতে আছে দে 500 টকা কিন্তু খুচৰা পইচা মই জমাইছিলো মানে ও বেকো কি এই দেখোন জমা কৰা 500 টাকা আনি দিলা তই টেকলিটো ভাঙলি মানে ভাঙছো ভাঙি পেলাই ওলাইছো পইচা ভালকে যা তোৰ ঘণ্টাৰ পইচা কি কৰো বেকো লও নাকি পইচাটো ঘণ্টা যিটো দেখছো মানে যাবই তাতে আৰু ঘণ্টা তাতে থৌগা আপিও আছে 7 ঘণ্টা যাওকে দে কি খাবা নেদু লাগা হলি ময়ো আপি এটা পটাব লাগব ভালকে দে তই পইচা দিবা মই দি আছো দে তাকে দিবি না দিম দে কিন্তু বেছি বস্তু খাবা নৰা দেই দে হ'ব দে কচ্ছত দে কৰবি আৰু কবিতা হতকো মাতবি পিকনিকত যাব কাৰণে কিনো কয়ে মাতবা লাগব এতক তিতাহে ভাল লাগব ঘণ্টা 1 পিচ মাল হৈছে আৰু হ'ব দে এতিয়া ভিতৰত যা তোক হাতী ছবি এটা আঁকবা দিছো না মই দে এটা হাতী নহয় একলে হাতী বাঘ চব আঁকিম দে মই যা জল্দি যা খালি কি যে ভাল লাগব কবিতা আৰু কৰবিৰ লগত পিকনিক খাই লয় তো দাঁতৰ লগতে হাঁহি থাকবা নেংগে তই তই আগতে জেংকে কৈছিলি তোৰ কথা শুনে বোলে সি বিৰাট লো দে আৰু পিকনিক বুলি যিটি বস্তু খাবা নেদবি আৰু তাত তই দেখোন থাকবে লগত দে হ'ব দে ৰমেন খুৰাই নে চেৰাপতে মাৰি আছে নামৰে ঘৰত থাকলে সি নাখায় ভাবিচোন কি ভদ্ৰলোক হৈ আছে অ ৰমেন দা জ্বালা দেখোনে পুৱাই ৰমেন দা কালি পিকনিকত যাম বুলি ভাবছিলো সেইদৰে আপোনাক ক'বা আহিলো আপুনি বা যায় নে নাযায় যাম কিয় নাযাম পিকনিকত টকাকে তুলছা পিছে বেছি নহয় মাত্ৰ 500 টকা বঢ়িয়া ৰচোন মই দি আছো 500 টকা হ'ব দিয়ক ৰমেন দা সঁচাকে দেখোনে জ্বালা দা কি ভদ্ৰলোক হৈ আছে দেখোন এতিয়া চেৰাপটো পৰাৰ পিছতহে এইটো 500 টকা দিয়ক এই বঢ়িয়াকে ৰাতিপুৱা 10টা বজাত ওলাই আহিব হ'ব দে ওলাম দে মই ভাবি আছিলো পিকনিকত যোৱাৰ কথা কি কোন যাব মোটামুটি ওচৰত চবে যাবই দিয়ক জাগা বেছি দূৰত নহয় ছাগালপাৰাত ভালে কষ্ট দে ইমান দূৰত যায় একো লাভ নাই ছাগালপাৰাত এনেও বহুত ভাল পিকনিক প্লেচ আছে ঠিক আছে হ'ব দিয়ক কালি ওলাব হ'ব দে যা গোটেই ৰুম মল বেলে থৈছি সি এইটোৱে জ্বালা দে ঠাণ্ডা দিনতো তাৰ গাৰ গন নাযায় ঘৰ মাতলি বদিছ পেলোৱেন বৰ সি ৰন্টুদা জল্দি এফালে জ্বালা হাত দেখোনে হয় দে তাৰে আগত জল্দি মাৰ মাৰো লৈ আনছে সেইকাৰণে ঠাণ্ডাৰ দিনতো গাৰ গন নাযায় কৰবি উপায় নাই দে গেছি দে এতিয়া পাৱে মানুহৰ গাৰ গন থাকে এনে নাথকে কি কৰবি উপায় নাই বহুত ডক্তৰক দেখালো দে হ'ব দে সেইগিলা বাদ দি পিছে কিয় আহিছো গম পাইছা নাই কিয়বা আহিলি কলিহে গম পাম কালি পিকনিকত যাম চবৰে পইচা উঠা হলে যাবি না নাই পিছে কি কথা কয়ে মই নাযাম পিকনিকো কম বুলি ভাবিয়ে আছিলো তহঁতক দে হ'ব দে যা যদি পিছে 500 টকা দি ভালকে দে 500 টকা 1000 টকাই দিম দে মই পিছে ভালে দি পুৰা এনজয় হ'ব লাগব কিন্তু পিকনিকত পুৰা ফাটাফাটি দে ঠিকে আছে দে বন্ধুসকল আজি কাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক বন্ধুসকল আজি কাৰণে বাই বাই এই পিকনিকত পুৰা এনজয় হ'ব দিয়ক